বহুতৰ এটা কুৱেশ্যন থাকে যে এছএছৰ মাৰ্ক এড হ'বনে আৰু জিএলপিউপিৰ মেৰিট লিষ্ট সেইটো মেৰিট লিষ্টটো আগত ওলাব নে পিডিপি আগতে ওলাব এইটো ডিৰ ক্ষেত্ৰত বহুতে জানিবলৈ বিচাৰে প্ৰথমে আমি এছএছৰ কথাটো আলোচনা কৰিম এছএছৰ যি মাৰ্ক সেই মাৰ্ক ইনক্লুড হ'ব কিন্তু সেই মাৰ্কটো হ'ব লাগিব আপোনালোকৰ যি ছেম ছাবজেক্ট ধৰক আপুনি এটা এইচএছত যেনিবা আপোনাৰ আছিলে ধৰক আছামিজ ইংলিছ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি যদি এইকেইটা ছাবজেক্ট আছে আপুনি এইকেইটাৰ ভিতৰত ল'ব লাগিব যিকোনো চাৰিটা ছাবজেক্ট আপুনি ল'ব পাৰিব এছঅ'এছত যদি আপোনাৰ এছঅ'এছ ছাবজেক্ট আপুনি ল'লে যেনিবা ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি চাৰিটা ছাবজেক্ট ল'লে তাৰপিছত আপোনাৰ কি হ'ব যেতিয়া ভেৰিফিকেশ্যন কৰিব পিডিভি যেতিয়া কৰে মানে পিডিভি কৰিলে আপোনাৰ আগৰ মাৰ্কশ্বিটখন আৰু নতুন মাৰ্কশ্বিটখন আপোনাৰ চাব যে কি আপুনি ছাবজেক্ট লৈছে আপোনাৰ যদি ছাবজেক্টটো মানে একেই হয় তেতিয়াহ'লে আপোনাৰ ধৰক কোনোবাটোত যেনিবা আপোনাৰ আছামিছৰ ক্ষেত্ৰতে ক'লোঁ যদি আগৰখনত মাৰ্কশ্বিটখনত যদি আপোনাৰ মাৰ্ক আছিলে 60 যদি আপুনি নতুনখনত যদি আপুনি 64 পাইছে তেতিয়াহ'লে আপোনাৰ 64 মাৰ্কটো এড কৰিব আৰু যদি আপোনাৰ ধৰক আগৰখনত আছিলে আছামিছত 60 কিন্তু এইবাৰ আপুনি কমি গ'ল মানে আপোনাৰ 59 হ'ল তেতিয়া আপোনাৰ কি হ'ব যে আগৰখনৰ বেছি মাৰ্কটো কাউণ্ট কৰিব মানে দুখন চাৰ্টিফিকেটত দুখন মাৰ্কশ্বিটত যিটো মাৰ্ক বেছি থাকে ছেম ছাবজেক্টত আগৰখনো হ'ব পাৰে বা নতুনখনো হ'ব পাৰে মানে যিটো মাৰ্ক বেছি সেই মাৰ্কটোহে কাউণ্ট কৰা হয় বেটাৰমেণ্টখন ল'ব আৰু আগৰখন ল'ব মানে দুখন মাৰ্কশ্বিট লৈ কেনে দুটা কম্পেয়াৰ কৰিব কৰি পেলাই তাত যিটো মাৰ্ক আপোনালোকৰ বেছি আছে সেইটো ল'ব আৰু ইফালে তেনেকৈ ছেম ছাবজেক্টবিলাক ধৰক বাকীখিনি যদি আপোনালোকে ছেম ছাবজেক্ট লৈছিলে তাত যদি মাৰ্কছ গেইন হৈছে তেতিয়াহ'লে সেইখিনি এড হ'ব আৰু সেইখিনি যেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে তাত সেইবিলাক ধুনীয়াকৈ চাই তেওঁলোকে কেলকুলেট কৰে মাৰ্কবিলাক আৰু নিজে তেওঁলোকে কেলকুলেশ্যন কৰি উলিয়াই কেনে সেই মাৰ্কটো তেওঁলোকে তাত হেৰি কৰে আৰু যেতিয়া আপোনাৰ ধৰক গোটেইখিনি বস্তু এজ ইট ইজ মিলে বা ঠিক হৈ যায় তেতিয়াহ'লে আপোনালোকক তাতে অ'কে বা তেনেকুৱা ধৰণৰ ৰিমাৰ্ক এটা দি দিয়ে আৰু কথা হৈছে যদি আপুনি বেলেগ ছাবজেক্ট লৈছিলে মানে আপোনাৰ এইচএছ প্ৰথমতে যেতিয়া কৰিছিলে যেতিয়া আপোনাৰ ছাপ'জ বেলেগ ছাবজেক্ট আছিলে আৰু বেটাৰমেণ্ট দিওঁতে মানে বেলেগ ছাবজেক্ট লৈ কৰিলে মানে আদাৰ ছাবজেক্ট ল'লে আপোনালোকৰ মাৰ্কটো কাউণ্ট নহ'ব আদাৰ ছাবজেক্টত নহ'ব কিন্তু যিকেইটা ছেম ছাবজেক্ট আছে সেইকেইটাত হ'ব কিন্তু ছেম আৰু বেছি আপুনি চাৰিটা ছাবজেক্টে ল'ব পাৰিব তাতকৈ বেছি ল'ব নোৱাৰে মানে বেটাৰমেণ্টত চাৰিটাই হয় চাৰিটাতকৈ আপুনি বেছি ল'ব নোৱাৰে তাৰ চাৰিটা ছাবজেক্টত যদি আপোনাৰ ধৰক দুখন আদাৰ হয় দুখন যদি আপোনাৰ ধৰক ছেম ছাবজেক্ট আছে সেই দুখন ছেম ছাবজেক্টটো আপোনাৰ কাউণ্ট হ'ব কিন্তু আদাৰ ছাবজেক্টকেইটা কাউণ্ট নহ'ব এইখিনি আছিলে এছএছৰ সম্পৰ্কত আলোচনা আৰু দ্বিতীয় কথা হৈছে এলপিইউপি মেৰিট লিষ্ট আগতে ওলাব নে পিডিভি আগতে ওলাব চাওক পিডিভি আগতে ওলোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি যিহেতু আপোনালোকে দেখিলে বিটিআৰতো পিডিভি আগতে ওলাই দিছে সেইকাৰণে ডিৰ ক্ষেত্ৰত প্ৰথমতে পিডিভি তাৰপিছত মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা থাকিব আৰু কেতিয়াকৈ ওলাব বুলি ক'লে সেইটো দেৰি হ'ব ইমান এতিয়াতো কোড অফ কণ্ডাক্ট লাগিছে আপোনালোকে গম পাইছে সেইকাৰণে এতিয়া ওলোৱাৰ সম্ভাৱনা নাই দেৰি হ'ব আমি আলোচনা কৰিম পিছৰ ভিডিঅ'ত কেতিয়া আচলতে ওলাব পাৰে